কুৱেশ্যনটো দিছে আজি মিছিং নাম্বাৰ উলিয়াবলৈ হয়নে কি দিছে 8:24 proportional sign 15 question mark দি আছে কিমান হ'ব আমি উলিয়াব লাগে ঠিক আছে আমি কুৱেশ্যনটো যদি চাও 8 into 3 8 into 3 কৈ দিলে আমাৰ কিমান হৈ যায় 24 হয়নে ঠিক তেনেদৰে 15 into যদি আমি 3 কৰি দিও 15 into 3 কৈ দিলে আমাৰ কিমান হৈ যাব 45 কিন্তু আমি এতিয়া দেখিলো 45 আমাৰ অপচনত নাই গতিকে আমাৰ এই যোনটো প্যাটাৰ্ন হয় এই প্যাটাৰ্নটো ফলো নাই কৰা নেক্সট আমি যদি চাও 8 ক যদি আমি স্কয়াৰ কৰি দিও 8 ক স্কয়াৰ কৰি দিলে আমি কিমান পাই যাম 64 এটা 64 ৰ যদি দুইটা ডিজিট আমি মাল্টিপ্লিকেশন কৰি দিও তেতিয়ালে কিমান হৈ যাব 6 into 4 24 এটো ফলো হৈছে নেক্সট টো আমি চাও নেক্সট টো আমাৰ কিমান দিছে 15 স্কয়াৰ 15 ক যদি আমি স্কয়াৰ কৰি দিও কিমান হৈ যায় 225 আৰু গুটে ডিজিট কিটা যদি আমি মাল্টিপ্লিকেশন কৰি দিও কিমান হৈ যাব 2 into 2 4 4 into 5 20 20 আমাৰ অপচন নাম্বাৰ কিমানত আছে অপচন নাম্বাৰ বি ত আছে গতিকে বি অপচনটো আমাৰ কাৰেক্ট আনসাৰ থ্যাংক ইউ